পুনৰ আৰম্ভ হ'ল অসমীয়া জলপান। বিগত 2005 চনতে নলবাৰীত উদ্যমী মহিলা ৰিংকু বৰুৱা মহন্তই অসমীয়া জলপান নামৰ এটা উদ্যোগ গঢ়ি তুলি এই উদ্যোগত থলুৱা অসমীয়া বিভিন্ন প্ৰকাৰৰ লাৰু, পিঠা, জলপান আদি প্ৰস্তুত কৰি ব্যৱসায়িক ভিত্তিত ৰাইজক যোগান ধৰা হৈছিল। ৰাইজৰ বিপুল সমাদৰ লাভ কৰা স্বত্তেও যোৱা কেইবছৰমান ধৰি এই উদ্যোগটো বন্ধ হৈ আছিল। কিন্তু শেহতীয়াকৈ পুনৰ অসমীয়া জলপান আৰম্ভ হ'ল। ৰাইজৰ জিভাৰ জুতি পুৰাবলৈ ইয়াত প্ৰস্তুত কৰা বিভিন্ন থলুৱা পিঠাপনা আৰু জলপানৰ বিপণী কাজিপাৰাত বৰ্ণালী ডেন্স একাডেমীৰ আৰম্ভ কৰা হৈছে। সোমবাৰে অসমীয়া জলপানৰ নতুন বিপণীখন আনুষ্ঠানিকভাৱে মুকলি কৰে সৰবৰাহী মহিলা অনিমা মহন্তই। উদ্বোধনী মুহূৰ্তত আশ্ৰয়ৰ সভানেত্ৰী ৰিংকু বৰুৱা মহন্তকে ধৰি আশ্ৰয়ৰ সদস্য তথা স্থানীয় ৰাইজ উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।